নমস্কাৰ মই মোৰ সকলো যৌথিক অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম সপোনৰ বিষয়ে, যিটো কোৱা হয় স্বপ্ন তত্ত্ব। সপোন একচুৱেলি প্ৰায় মানুহে দেখে, গতিকে তাৰ মাজতো কিছুমান সপোন সঁচা সঁচিকৈ তাৰ ফল পোৱা যায়। বহু এজন অনুৰাগীয়ে মোৰ কমেণ্টছত বহু সপোনৰ বিষয়ে সুধি আছে, কিন্তু মই পাইছোঁ যিখিনিক পাৰিছোঁ এনচাৰ দিছোঁ। কিছুমান সপোনৰ এনচাৰ দিয়াটো কঠিনো হয়, পাবও লাগিব, নিজেও পাব লাগিব বা কি লিপিবদ্ধ কৰি গৈছে। আনফালে কিছুমান সপোন একচুৱেলি আমাৰ মুখে মুখেও চলি আহিছে তাৰ ফল। কিছুমান সপোন আপোনাৰ কথা আছে, তাত আপোনাৰ যিহেতু দিনত দেখা সপোন কেতিয়াও সফল নহয় বুলি কোৱা হয়। সপোন তথ্য মতে দিনত যিবিলাক সপোন দেখে সেইবিলাক সফল নহয়। আনফালে আপোনালোকক কৈ থ'লোঁ, যিবিলাক সপোন বিশেষকৈ শুক্লপক্ষত দেখা যায় সেই সপোন প্ৰায় ফলে তাৰ ফল পোৱা যায়, সেইটো মনত ৰাখিব। গতিকে কৃষ্ণপক্ষত কৰি শুক্লপক্ষৰ সপোন বেছি আপোনাৰ তাৰ ফল আহে। দ্বিতীয়তে আন এটা কথা হ'ল, সপোন যেতিয়া দেখিব, দেখাৰ পিছত যি সপোন দেখি আপুনি টোপনিৰ পৰা সাৰ পালে, সাৰ পাই যদি লগে লগে আকৌ টোপনি যায়, তেনেহ'লে সেই সপোনৰ পৰা কোনো ফল নাহে। যদি সপোনটো দেখাৰ পিছত আপুনি কমপ্লিট সাৰ পাই যায়, আপোনাৰ মাইণ্ডত আহি যায় কি সপোন দেখিলোঁ, তেতিয়া মনত ৰাখিব সেই সপোনৰ নিশ্চয় কিবা এটা ইংগিত আপোনাৰ তালৈকে আহি আছে। তাৰপিছতো আন এটা কথা কোৱা আছে সপোনৰ বিষয়ে, যে তাত যদি প্ৰথম প্ৰহৰত হয় তাৰ সপোনটো হয়তো আপোনাৰ এবছৰ পিছতো ফলিব পাৰে। দ্বিতীয় প্ৰহৰৰ হ'লে আপোনাৰ 6 মাহৰ ভিতৰত, যদি তৃতীয় প্ৰহৰ হয় 10 দিনৰ পৰা 3 মাহৰ ভিতৰত। আনফালে যিবিলাক সপোন আপোনাৰ আমাৰ চতুৰ্থ প্ৰহৰ পুৱতি আপোনাৰ সূৰ্য উদয়ৰ আগে আগে দেখা যায়, হঠাৎ দেখা যায়, সেই সপোনৰ ফল কিন্তু 3 দিনৰ ভিতৰত ফলে। সেইটো কিন্তু মনত ৰাখিব, সেইটো কোৱা আছে। মই ক'লোৱে যে শুক্লপক্ষৰ সপোনবিলাক মোটামুটি সাধাৰণতে তাৰ ফল পোৱা যায়। যিহেতু বহুতজনে অনুৰাগীয়ে সুধিছে সপোনৰ বিষয়ে, সেয়েহে আজি মই আপোনালোকৰ লগত কেইটামান অতি গুৰুত্বপূৰ্ণ সপোনৰ বিষয়ে কথা পাতিম। যিকেইটা সপোন আপুনি বা মই দেখিলেও নিশ্চয় তাৰ ফল আপোনালোকে পাব। গতিকে এই সপোনকেইটাৰ লগত জড়িত হৈ আছে আপোনাৰ মান সন্মান সম্পদৰ লগত। গতিকে আপোনাৰ সন্মান বৃদ্ধি, যদি আপোনাৰ সন্মান প্ৰাপ্তি হৈ আছে, অথবা আপোনাৰ যদি সম্পদ বৃদ্ধি হৈ আছে, হ'ব লগা দিন আহি আছে, তেতিয়াহ'লে আপুনি এই সপোনকেইটা যদি দেখে, তেনেহ'লে আপুনি নিজে অলপ নিশ্চিন্ত হ'ব পাৰিব যে মোৰ এই ফল নিশ্চয় পাম। কাৰণ যদি আপোনাৰ মাইণ্ডত আশা থাকে, আশাবাদী মান যদি থাকে, ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস আস্থা থাকে, শুভ কৰ্ম কৰি থাকে, তাৰ ফল আপুনি যিমান কষ্টৰ মাজতো আপুনি হয়তো সুফল বা সুদিন মানুহ অহা বুলি কয়, তাক আগমুহূৰ্তত কিছুমান আমাৰ মনৰ মাজত সপোন হিচাপত দেখা দিয়ে, যিটো কোৱা হয়, হয়তো বহুতো কথা কোৱা যায়, এটা এই ঈশ্বৰ প্ৰেৰিত এটা বাণী সপোনটোক কোৱা হয়। কিছুমান সপোন মই ক'ব গৈছোঁ যে যিবিলাক সপোন দেখিলে আপোনাৰ জীৱনত আপুনি হয়তো ৰিচেণ্টলি সন্মান পাব, মইতো কৈছোঁ যে কিছুমান সপোন আপুনি এবছৰৰ ভিতৰত ফলিব, এবছৰ লাগিব পাৰে যদি প্ৰথম প্ৰহৰত হয়। দ্বিতীয় প্ৰহৰ হ'লে আপোনাৰ 6 মাহৰ, তৃতীয়টো আপোনাৰ 10 পৰা 3 মাহ, আৰু লাষ্টটো আপোনাৰ 10 দিনৰ ভিতৰত। আৰু কিছুমান সপোন আছে যিটো পুৱতি নিশা প্ৰায় চতুৰ্থ প্ৰহৰত দেখা যায়, সেই সপোনটো আপুনি কেতিয়াবা দেখা যায় এদিনতো ফলিব পাৰে। কিছুমান ভাল সপোনো হ'ব পাৰে, আৰু কেতিয়াবা আপোনাৰ এইটো বেয়া সপোনো হ'ব পাৰে।
যিটো চতুৰ্থ। আৰু কোৱা আছে যে সেই সপোন দেখাৰ পিছত যাতে আপুনি টোপনি যায়, তেতিয়াহ'লে সেই সপোনৰ পৰা কোনো ফল নাহে। আৰু যদি কিছুমান সপোন আছে, কোৱা আছে এই মই যিকেইটা সপোনৰ কৈছোঁ, যদি এনেকুৱা সপোন যদি আপোনালোকে দেখা পায়, এইবিলাক সপোন বৰ বেছি মানুহৰ লগত শ্বেয়াৰ নকৰিব। আপোনাৰ শুভ সংকেত বেলেগ এজন কৈ দিলে সি জানে, তেতিয়া তাৰ এটা আপোনাৰ প্ৰতি আক্ৰোশ আহি যাব পাৰে। গতিকে সেইকাৰণে কোৱা হৈছে কিছুমান সপোন কোৱাটো উচিত নহয়। আপোনালোকে কেৱল নিজৰ মনত জানি থৈ দিয়ক। মই দি দিছোঁ আপোনালোকক সেই সপোনকেইটা, যিকেইটা সপোনে আপোনাক সন্মান বৃদ্ধি, সম্পদ বৃদ্ধিৰ ইংগিত বহন কৰে। মুখ্য কথা প্ৰথম আহক আপোনালোকে হাতী দেখা। যদি আপোনাৰ ঘৰলৈ হাতী আহে, অথবা যদি আপুনি হাতীৰ পিঠিত উঠা দেখে, আপোনাৰ সন্মান বৃদ্ধি হ'ব। সেইটো মনত ৰাখিব, সন্মান বৃদ্ধি হ'ব। সম্পদৰ লগত অকল সম্পদে নহয়, আপোনাৰ সন্মান বৃদ্ধি সংকেত, আপুনি সন্মান পাব পাৰে ক'ৰবাত কিবা এটা। গতিকে হাতীৰ পিঠিত উঠা দেখিলে সন্মান বৃদ্ধি হয়। সপোনত ঘৰ বন্ধা, আপুনি ঘৰ বান্ধি থকা দেখিলে, তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ পাৰ্থিৱ উন্নতিৰ লগত সম্পদ বৃদ্ধি হ'বলৈ গৈ আছে। আপুনি ঘৰ বান্ধা দেখি আছে, কোনো অট্টালিকাই হওক বা যিয়েই নহওক, তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ পাৰ্থিৱ উন্নতিৰ লগতে সম্পদ বৃদ্ধি। সপোনত যদি নিজ হাতে অন্ন খোৱা দেখে, আপুনি ভজন কৰা দেখে, অন্ন ভজন কৰা দেখে, আপোনাৰ বেলেগৰ তাতেই হওক বা ক'ৰবাত হঠাৎ দেখিলে যে আপুনি মানে একদম ধুনীয়া এটা পৰিৱেশত বহি পেলাই আপুনি ভজন কৰি আছে, অন্ন ভজন কৰি আছে, আহাৰ গ্ৰহণ কৰি আছে, আপোনাৰ আৰ্থিক উন্নতি হ'ব সংকেত। যদি সপোনত যদি আপুনি বহু টকা দেখে একেলগে, তেতিয়া দেখা যায়, দেখিব সপোন দেখিব যেতিয়া বহুত টকা হঠাৎ পোৱা দেখিব, তেতিয়া আপোনাৰ সম্পদ বৃদ্ধি হ'ব। বহুতে পাব পাৰে, কিন্তু মই কৈ থ'লোঁ সপোনত বহু টকা দেখিলে আপোনাৰ সম্পদ বৃদ্ধিৰ ইংগিত। যদি সপোনত যদি আপুনি কাৰোবাক অন্ন বিতৰণ কৰে, তেনেহ'লে আপুনি সন্মান বৃদ্ধি হ'ব, আপুনি সুনাম প্ৰাপ্তি যোগ হৈ থাকিব আপোনাৰ। যদি আনক খাদ্য দিয়া সপোনত দেখে, তেতিয়াহ'লে অৰ্থাৎ অন্ন বিতৰণ কৰা দেখিলে আপোনাৰ সুনাম প্ৰাপ্তি। যদি সপোনত উচ্চ স্থানত উঠা দেখিলে, কেতিয়াবা দেখিব ওপৰত নোহোৱা নহয়, ওপৰত উঠি যোৱা দেখি থাকিব, উঠি যাই থাকোঁতে আপোনাৰ হয়তো ৰৈ গ'ল, হঠাৎ সপোন সাৰ পাই গ'ল, হয়তো পাহাৰত বগা হ'ব পাৰে, হয়তো কোনোবা খটখটীৰ মন্দিৰৰ দৰ্শনৰ কাৰণে হ'ব পাৰে। যদি সেনেকুৱা উচ্চ স্থানত উঠা দেখিলে মান সন্মান বৃদ্ধি হয়, মনত ৰাখিব। সপোনত পাৰ চৰাই দেখিলে অৰ্থ আৰু সম্পদ দুয়োটা লাভ হয়। পাৰ চৰাই দেখা ভাল সপোনত। যদি সপোনত পাৰ চৰাই দেখা পায়, তেনেহ'লে আপোনাৰ অৰ্থ সম্পদ দুয়োটা লাভ হ'ব। সপোনত যদি বগা উট দেখা পায়, তেনেহ'লে আপোনাৰ অৰ্থ প্ৰাপ্তিৰ সূচনা হৈ আছে। কিন্তু উটৰ পিঠিত উঠা শুভজনক নহয়। দেখাটো বগা উট দেখাটো শুভ, কিন্তু উটৰ পিঠিত উঠাটো কিন্তু শুভ নহয়। সপোনত যদি আপুনি উদ্যান দেখা পায় অথবা শস্য ভৰা পথাৰ দেখা পায়, দুটা কথা, আপুনি উদ্যান দেখা পালে নিজক বা শস্য ভৰা পথাৰ দেখা পালে সপোনত, তাৰ মাজত আপুনি থিয় হৈ আছে বা চাই আছে, তেনেহ'লে আপোনাৰ হাতত প্ৰচুৰ অৰ্থ সঞ্চয় হ'ব। ৰিচেণ্টলি আপোনাৰ প্ৰচুৰ অৰ্থ সঞ্চয় হ'ব, তাৰে ইংগিত। সপোনত আনৰ পৰা ধাৰ লোৱা দেখিলে, কেতিয়াবা ঋণ লোৱা দেখা পায়, আনৰ পৰা ধাৰ লৈছে, উপায় নাই, আপোনাৰ অভাৱ অভিযোগ হৈ আছে, খুব দুখত পৰি আছিল, কিন্তু আপুনি ধাৰ লৈছে, কোনোবাই আপোনাৰ টকা ধাৰ লৈ দিছে, আপুনি ঋণ লৈছে, তেনেহ'লে আপুনি বুজি ল'ব ইয়াৰ অৰ্থ আপোনাৰ আৰ্থিক উন্নতি লাহে লাহে আহি আছে। গতিকে সপোনত ঋণ লোৱাটো এটা কিন্তু শুভ সংকেতহে হয়। আপুনি ধাৰত পোত চোৱা নহয়, আপোনাৰ লোৱা মানে আপোনাৰ আৰ্থিক উন্নতি লাহে লাহে হৈ আছে। গতিকে সপোনত আনৰ পৰা ধাৰ লোৱা বা ঋণ লোৱাটো আৰ্থিক উন্নতিৰ সূচক হৈ থাকে। সপোনত জাল মাৰি মাছ ধৰাৰ অৰ্থ, এইটো প্ৰশ্ন, কিন্তু মাছ মাৰি খোৱাটো কিন্তু সিমান শুভ বুলি ধৰা নহয়, কিন্তু জাল মাৰি মাছ ধৰাটোৱে আপোনাৰ আহি গ'ল
হঠাৎ সাৰ পাই গ'ল, মাছ মাৰি টানি আছে, মাছ উঠাইছে, মাছ ধৰিছে বা কিবা এটা পজিশ্যনত থাকে, তেনেহ'লে জাল ধৰি যদি আপুনি হঠাৎ যদি মাছ ধৰা দেখা পায়, কিন্তু মাছ মাৰি খোৱাটো কিন্তু তাক শুভ বুলি ধৰা নহয়। এইটো মনত ৰাখিব। মাছ ধৰাৰ অৰ্থ আপোনাৰ হঠাৎ অৰ্থপ্ৰাপ্তি, মাছে ইংগিত কৰে অৰ্থৰে। আনফালে আকাশ দেখা, যদি আপুনি তৰা ভৰা আকাশ দেখা পায় সপোনত বা দিনৰ ভাগতো দেখা পায়, সুন্দৰ আকাশ দেখা পায়, ভাল লাগে আপোনাৰ, তেতিয়া মনত ৰাখিব আপোনাৰ মান সন্মান বৃদ্ধি হোৱাৰ যোগ সূচিত হৈ আছে। যদি সপোনত যদি পদুম ফুল আপোনাৰ দেখা পায় বা নিজ হাতে গ্ৰহণ কৰে, কোনোবাই পদুম ফুল দিলে বা আপোনাৰ হাতত, গতিকে নিজ হাতে গ্ৰহণ কৰা দেখিলে, সপোনত পদুম ফুল দেখিলে প্ৰভূত সম্পদৰ অধিকাৰী সংকেত। সপোনত কলগছ ৰোপণ কৰা, সপোনত যদি আপুনি কলগছ ৰোপণ কৰে, তেনেহ'লে আপোনাৰ সাংসাৰিক সমৃদ্ধি, আৰ্থিক উন্নতি সূচক। কলগছ ৰোৱাটোও ভাল সপোনত। সপোনত যদি চাউল কিনা দেখে, যদি আপুনি চাউল কিনা দেখে, বিক্ৰী কৰাটো কিন্তু ভাল নহয়। কিন্তু যদি আপুনি যদি চাউল কিনা দেখে, চাউল বা নিমখটো এনেকুৱা আছে, চাউল নিমখ যদি কিনা দেখে, আপোনাৰ সৌভাগ্য, আৰ্থিক উন্নতি সূচক। সপোনত নাৰিকল বা তাল গছ দেখা, সম্পদ বৃদ্ধিৰ চোক। বেছি দীঘল নকৰোঁ, মই আপোনালোকক মোটামুটি 15টা খুব ভাল সপোনৰ বিষয়ে ক'লোঁ। গতিকে কৈছোঁ, যদি এনেকুৱা সপোন আপোনালোকে যদি দেখা পায়, এইকেইটা সপোনৰ ভিতৰত কেতিয়াবা দেখা যায়, কিছুমান সপোন ৰিপিট দেখা যায়, গতিকে মনত ৰাখিব। সপোন আপুনি দেখিলে আৰু 2 মাহ পিছতো দেখিলে হয়তো এনেকুৱা শেষত দেখিব, এই মই যি কৈছোঁ চতুৰ্থ প্ৰহৰটো দেখা পাব, তেতিয়া বুজি যাব যে আপোনাৰ সমাগত হৈ আছে শুভ দিন। গতিকে এইকেইটা সপোনৰ ভিতৰত যদি দেখে, বৰ বেছি কাৰোৰ লগত আলোচনা নকৰিব কোৱা আছে, তেতিয়া আপুনি চাপচুপ ভগৱানৰ নাম লৈ থাকক আৰু তেতিয়াহ'লে আপুনি ইয়াৰ ফল পাবই। হয়তো আপোনাৰ 3 মাহত, হয়তো ক'লোঁ 6 মাহ, এবছৰৰ ভিতৰত। এৰিছোঁ। যিসকল মোৰ অনুৰাগীয়ে সপোনৰ কথা প্ৰায় সুধি আছে, আপোনালোকে কিছুমান সপোন আমাৰ কোনো আৰবোৰ নোহোৱা সপোন দেখা পাওঁ, সেইবিলাক সপোনক আপুনি ইয়াৰ কোনো ফল নাপাব। আৰু যাৰ আতিগুৰি নহয়, যিবোৰ সপোন আপোনাৰ ধুনীয়াকৈ দেখি পেলাই আপুনি হঠাৎ সাৰ পাই গ'ল টোপনিৰ পৰা সাৰ পোৱাৰ মানে সেইবোৰ যে আপুনি টোপনি নাহিল বহুত সময়, তাৰপিছত সকলো লগে টোপনি নহয়, লগে টোপনি যোৱাটো কিন্তু ফল নাপায়। যে আপুনি যদি অলপ সময় ৰৈ যাব পাৰি, কি সপোন দেখা পালোঁ, ইমান বাস্তৱ যেন লাগিল, তেতিয়া মনত ৰাখিব সি বাস্তৱেই হ'ব। গতিকে আপোনালোকে সকলোৱে কৈ থ'লোঁ। হয়তো আপোনালোকে কোনোবাই যদি ভাবে যে সপোনৰ বিষয়ে কিছু জানিব বিচাৰে, সুধিব পাৰে, কমেণ্টছত সুধিব, মই এনচাৰ দি আছোঁ কাৰণে কৈছোঁ। আজি মই মুখ্য ভাল সপোন কৰিছোঁ, আৰু এনে বহুত ভাল সপোন আছে আপোনালোকৰ। সপোন ক'ব পাৰে যে সপোনে কেতিয়াবা মিছা নকয়, আৰু অশুভ সপোন যদি দেখা পায়, কেতিয়াবা বেয়া সপোন দেখা পায়, তেনেহ'লে কোৱা আছে সেইবিলাক সপোন কাৰো লগত ক'ব নালাগে। ডাঙৰ আহঁত গছ বা বট গছৰ আগত ক'ব লাগে। গোটেই নদীৰ পাৰত থিয় হৈ নদীৰ ফালে এই কথাটো ক'লে তাৰ অশুভতাটো কাটা যায়। আৰু আনফালে কোৱা আছে, যদি সেনেকুৱা সপোন দেখে, তেনেহ'লে আপুনি যিটো মানে গাৰুত শুব, এই গাৰুটো আপুনি ওলটাই দিব। আৰু যদি সঘনাই যদি বেয়া সপোন দেখে, তেনেহ'লে আপোনালোকে কি কৰিব, দিনৰ ভাগতে 3টা তুলসীৰ পাত লৈ, এই 3টা তুলসীৰ পাত ৰাতি আপুনি শোৱা গাৰুটোৰ ভিতৰত সোমাই থৈ দিব। তেতিয়াহ'লে আপোনাৰ বেয়া সপোন দেখা হ'ব। এৰিছোঁ। সকলোৰে ভালে থাকক, সকলোৰে মংগল কামনা কৰিলোঁ। আজিলৈ ইমানে।